নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত আজি সত্য ঘোষিত এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হলো মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছো ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম পৰাশৰণীয়া মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত মোৰ দেউতাৰ নাম বিজয় দাস মোৰ দেউতা যে সাধাৰণ খেতিয়ক হয় আজি এডিআৰই ৰিজাল্ট দিয়াৰ লগতে আজি আসাম পুলিচৰ ৰিজাল্ট দিছিলে তাত মই কমান্ডো বেটেলিয়নৰ আন্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলেক্ট হৈছো তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো